পুনৰবাৰ আপোনালোকক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি গৈ আছোঁ বা লগত নৰসিংহ আনিবলৈ। কি আনিবলৈ? নৰসিংহ। ক'ত জবা ফুল? বৰিং লাগিছে, ওলাই আহিছোঁ। এয়া হৈছে আমাৰ থাৰ্মেলৰ ভিতৰৰ কলনী। বায়ে জবা ফুল ছিঙিব লৈছে। এয়া আমাৰ থাৰ্মেল কলনী। বায়ে ভিডিঅ' বনাই লৈছে ৰাস্তাতে। তাই মানে চুলি যত্ন ল'বৰ কাৰণে ঘৰতে কিছুমান বস্তু তৈয়াৰ কৰি মেলি বস্তু বনাই মেলি আৰু মানে তেল বনাব তাই বিচাৰি ফুৰিছে। জবা ফুল ল'লেই, এতিয়া নৰসিংহ পাত আনিব গৈ আছে। নিজৰ ঘৰত নাই মানে, সেইটো কাৰণে আহিব লগা হৈছে বেলেগৰ পৰা নিবৰ কাৰণে। লাজ কৰিছে। এয়া আহি আছোঁ আমি দুজনী এতিয়া। মাইক নাই জানো নাই, মই লগত লগাই অঁ কিন্তু চবফালে হাবি হাবি আমাৰ থাৰ্মেলখন। বহুত দিনৰ মূৰত ওলাই আহিছোঁ। তাইও ঘৰত নাথাকে, তাইও ডিব্ৰুগড়ত থাকে, ময়ো থাকোঁ দুলীয়াজানত। আৰু দুইজনী এতিয়া বাই ভনী লগ খাই লৈ ওলাই আহিছোঁ অলপ। আমি এতিয়া ওচৰৰ মামাহঁতৰ ঘৰত আহিলোঁ আৰু বায়ে এতিয়া নৰসিংহ ছিঙি লৈছে। ছিঙি হৈ যোৱাৰ পিছত আৰু ঘৰলৈ যাব পাৰিম আৰু। আমি এতিয়া বৰ্তমান নৰসিংহ আৰু জবা ফুল এয়া লৈ মেলি আহি আছোঁ। তাই মানে মুখখন নেদেখাই বোলে, মোতকৈ আগে আগে গৈছে। এতিয়া আমি গৈ আছোঁ ঘৰলৈ। কিবা হ'ব নেকি ন? হাতখন বোলে নতৰাই। এইজনী তাই ভাবিছে ক'ৰবাত আম দেখিম আৰু আম ছিঙিম আৰু। এডোখৰ স্লিম হৈ আছে। ঘৰ পামগৈ আৰু এতিয়া। সেইজোপা আম, এতিয়া আমি আম ছিঙি ল'ম। চাটনি বনাই খাই ইমান ভাল লাগে ন, টেঙা আম। অঁ এইজোপা আম গছ এটাহে পাৰিব পাৰিলোঁ। এইখিনি এতিয়া আম ছিঙি ল'লোঁ, হৈ গ'ল আজি দিনটোলৈ। খাব বোলে তাই, নহ'লে এনেই ছিঙিব লৈছিলে নেকি? এতিয়া আহি পালোহি। এয়া হৈছে আমাৰ পাপা, শুই উঠিছে।
ইয়াতে এতিয়া বিদায় লৈছোঁ যদি ভাল লাগিলে লাইক কৰি দিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই বাই